Hello guys, welcome to back to another mini vlog. আজি মই এজনী বাৰ ঘৰলৈ আহিছো। আপোনালোকে সাগে হে বাজনী চিনি পায়। বেছি দেৰি নকৰো, হে বাজনী হৈছে আমাৰ ৰাণীকামান বা। নমস্কাৰ। আপোনালোকে জানে যে বায়ে এখন ভৰিয়ে কিমান ধুনীয়াকে নৃত্য কৰে। ওরে গেলি মোকে পাগল তোরে পায়ল তোরে কাজল আৰু এবাৰ বহুত ভাল ৰিজাল্ট আনিছে। বা তোমাৰ খবৰ কেনেকুৱা? ভালে, তোমাৰ? মোৰ ভালে। তুমি এখন ভৰিৰে কেনেকৈ নৃত্য কৰা? মই সৰুৰ পৰাই নৃত্য কৰোঁ, তাৰপিছত এখন ভৰিৰে তেনেকৈ অভ্যাস হ'ল আৰু মই তেনেকৈ নাচোঁ আৰু মই এতিয়া মানে নচাটো মই বহুত ভাল পাওঁ। তুমি কেতিয়াবা নাচি থাকোঁতে ভাগৰ লাগেনে? ভাগৰটো লাগে, কিন্তু হ'লেও মই মানে নচাটো খুব বেছি ভাল পাওঁ, এইকাৰণে মানে কষ্ট হ'লেও ভাল লাগে আৰু। তুমি ক'ত ক'ত নাচিছা? মই গুৱাহাটী আৰু আমাৰ গহপুৰত আৰু বিভিন্ন জেগাত তেনেকৈ নাচিছোঁ। তুমি বৰ্তমান পঢ়ি আছা, তুমি কোনখন বিদ্যালয়ত পঢ়ি আছা? মই শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ স্কুলখনত মই BA পঢ়ি আছোঁ। কেনেকুৱা লাগে বাৰু তাত পঢ়ি? বহুত ভাল লাগে এইখন স্কুলত পঢ়ি। তুমি এবাৰ ৰাসত পুতনা ওলাইছিলা, হয়। কেনেকুৱা লাগিছিলে পুতনা ওলাই? মই আগতে তেনেকৈ মই নচা নাছিলোঁ, পুতনা হোৱা নাছিলোঁ, তাৰপিছত ফাৰ্ষ্ট নাচিছিলোঁ, ভাল লাগিছিলে। তুমি ক'ত পুতনা নাচিছিলা? মই গহপুৰতে নাচিছিলোঁ। ঘৰত তোমালোকৰ কোন কোন আছে? আমাৰ ঘৰত মোৰ মা দেউতা আৰু মোৰ ভাইটি দুজন আছে। ডাঙৰ হৈ কি কৰিম বুলি ভাবিছা? মই ডাঙৰ হৈ এতিয়া মই চিভিল ছাৰ্ভিচৰ কোচিং কৰি আছোঁ, তাৰপিছত ডাঙৰ হৈ চিভিল ছাৰ্ভিচ এতিয়া কোচিং কৰি আছোঁ ন, তাৰপিছত চিভিল ছাৰ্ভিচৰ এক্সাম দিম, তাৰপিছত কি হয়। তুমি কি কৰি ভাল পোৱা বেছিকৈ? মই ডান্স কৰি। তুমি ভাল পোৱা এজন ছিংগাৰৰ নাম কোৱাচোন। মই জুবিন দাক বহুত ভাল পাওঁ। মই আগতে দেই আমাৰ মানে পেহীহঁতৰ মোবাইল আছিলে, তাত মানে মেমৰিত যে গান বঢ়াই ন, তেতিয়া মানে জুবিন দাৰ গানে বেছি আছিলে, তাৰপিছত জুবিন দাৰ গানে মই তেতিয়া খুব নাচিছিলোঁ। আৰু আপোনালোকে জানেনে আমি ৰাণীকামান বা ঘৰলৈ কেলে আহিছোঁ? ভাল ৰিজাল্ট কৰাৰ কাৰণে, তাৰ পাৰ্টি খাবলৈ। আৰু মই ৰাণীকামান বাৰ গোটেই পৰিচয়টো দিলোঁ আৰু ব্লগটো এতিয়া সামৰণি মাৰিছোঁ।